একাদশত যদি আমি চাওঁ ভক্ত উদ্ধৱৰ লগত যেতিয়া ভগৱন্ত আছিল তেতিয়া তেওঁ প্ৰাপ্ত হৈ আছিল। যেতিয়া ভগৱন্ত গুচি গৈছিল ভগৱন্তৰ বিৰহত উদ্ধৱৰ ভক্তি পৰিপুষ্ট হৈছিল। কাৰণ ভক্ত উদ্ধৱটো পূৰ্বতে জ্ঞান মাৰ্গী আছিল। বৰ ধুনীয়া প্ৰসংগ এতিয়াহে। এদিন কি হৈছিল, যেতিয়া ভগৱান কৃষ্ণই ঋষি শান্তিপনীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি দ্বাৰকালৈ উভতি আহিছিল। দ্বাৰকালৈ উভতি অহাৰ পাছত কি হৈছিল, তাৰ আগচোৱাটো আই দৈৱকী আৰু বসুদেৱে ভগৱান কৃষ্ণক লগ নাপালে। শিশুকালটো আপোনাৰ ব্ৰজত পাৰ হ'ল। ব্ৰজৰ পৰা আহি পেলাই কালি কংসক বধ কৰাৰ পাছতেই হস্তিনাপুৰলৈ গুচি গ'ল। দ্বাৰকা স্থাপন কৰি আকৌ শান্তিপনী ঋষিৰ ওচৰলৈ গ'ল। মানে আই দৈৱকী আৰু বসুদেৱে ভগৱান কৃষ্ণ নিজৰ পুত্ৰৰ লগত শান্তিৰে বহি এসাঁজ খাবলৈ সুবিধা পোৱা নাই। যেতিয়া গুৰুকুলৰ পৰা ভগৱন্ত উভতি আহিছে, উভতি অহাৰ পিছত আই দৈৱকীয়ে বলদেৱক সুধিছে যে বলো তুমিয়ে কোৱাচোন কৃষ্ণ আটাইতকৈ কি খাই ভাল পায়, তাৰ আটাইতকৈ প্ৰিয় ভোজন কি? কাৰণ আজিলৈকে মই তেওঁৰ লগত একেলগে বহি মাতৃৰূপত একো এটা নিজে বনাই খুৱাবলৈ কোৱাই নাই। গতিকে তুমি কোৱা কৃষ্ণটো আজি গুৰুকুলৰ পৰা উভতি আহিব, মই কৃষ্ণই ভাল পোৱা কিবা এটা ভোজন বনাম। তেতিয়া বলদেৱে ক'লে বোলে মাতৃ বোলে তুমি কৃষ্ণৰ প্ৰিয় ভোজনৰ বাবে বেলেগ বিশেষ চেষ্টা কৰিব নালাগে। কৃষ্ণ আটাইতকৈ প্ৰিয় হৈছে বোলে মাখন, হয়নে? গতিকে মাখন অকণমান প্ৰস্তুত কৰাৰ তাতেই তেওঁ বোলে তুষ্ট হ'ব। এই বুলি কোৱাৰ পিছত বিভিন্ন ৫৬ প্ৰকাৰৰ ভোগ বনাই পেলাই বোলে তাৰ লগতে মধ্যতে এই মাখনৰ বাতিটো থৈ দিছে। ভগৱান কৃষ্ণ আহিল, ভোজনৰ পাতত বহিল। বহাৰ লগে লগে এতিয়া নিজৰ পুত্ৰক আই দৈৱকীয়ে কি কৰিছে, এই মাখন অকণমান মুখত যেতিয়া দিবলৈ আগবাঢ়িছে তেতিয়া দেখাৰ লগে লগে ভগৱান কৃষ্ণ চকুৰ পৰা একদম চকু পানী সৰা আখৰে বৈ আহিছে। তেতিয়া মাতৃ দৈৱকীয়ে ভাবিছে যে মই কিবা ভুল কৰিলো নেকি, কাৰণ খাবলৈ দিছো কৃষ্ণই লাহেকে চকু পানী বৈ আহিছে। তেতিয়া ভগৱান কৃষ্ণ ইমানেই ভাৱ বিভোৰ হৈ গ'ল, সেইবাবে কোৱা হয় ভগৱানক পাবলৈ কি লাগে, ভাৱ। ভাৱেন লগতে জ্ঞানম, ভাৱেন লগতে সৰ্বম, ভাৱেন লগতে দেৱ দৰ্শনম। ঈশ্বৰক যেতিয়া দেউৰীজনে শৰাই ভাগো দিয়ে, মাহপ্ৰসাদ খাবলৈতো ঈশ্বৰ নাহে, একোতো পৰিৱৰ্তন নহয়, তাৰ মাৰ এটা ইফাল সিফাল নহয়। তেতিয়াহ'লে কিয় দিওঁ, কাৰণ ভাৱেৰে দিয়ে ন। ভাৱেৰে দিয়াৰ লগে লগে কি হয়, সেই ভাৱ গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হয়। ভাৱগ্ৰাহী জনাৰ্দন। বিদুৰৰ পত্নীয়ে সেইকাৰণে কলৰ বাকলিটোও খাইছিল, ভাৱ আছিল। দুৰ্যোধনৰ ৰাজকাৰণে আকৌ ভাৱ নাই, সেইকাৰণে পৰিত্যাগ কৰি গুচি আহিলে। সেইকাৰণে মানুহো সেই স্থানলৈহে যাব লাগে যি স্থানত ভাৱ আছে। বোলে সুবিধাবিলাক আছে, তাত বোলে কোনোবা অপমানিত হৈছে, কোনোবা নিন্দিত হৈছে, নহয়, সেই স্থান পৰিত্যাগ কৰিব লাগে। য'ত ভাৱ আছে তাতেই সমৰ্পণ আছে। আৰু যাই হওক, ভগৱন্ত ইমান ভাৱ বিভোৰ হৈ পৰি দেখা লগে এই সৰসৰে চকু পানী ওলাই আহিব লাগে। আৰু ভোজন পাতৰ পৰা উঠি পেলাই তেওঁ নিজৰ কক্ষলৈ গুচি গ'লে, একো মাতিব নোৱাৰিলে। তেতিয়া ইমান এটা মানে অসহজ পৰিস্থিতি দেখি পেলাই আই দৈৱকী হতভম্ব হৈ পেলাই বলদেৱক সুধিছে যে কি হ'ল, যে কৃষ্ণ একো নোখোৱাকৈ ইমান দুখিত মনেৰে যে নিজৰ কক্ষলৈ গুচি গ'ল। তেতিয়া বলদেৱে কৈছে বোলে মাতৃ একো নহয়, এই মাখনখন দেখা লগে বোলে ব্ৰজলৈ মনত পৰিছে। চাবলৈ গ'লে মথুৰা আৰু ব্ৰজৰ ভিতৰত বেছি দূৰত্ব নাই, ৮ কিলোমিটাৰ ডিষ্টেঞ্চ আজিৰ গণনাৰে চাবলৈ গ'লে, কিন্তু বিৰহত আছে। ব্ৰজবাসীসকলেও ইচ্ছা কৰিলে ভগৱান কৃষ্ণক দেখা কৰি যাবহি পাৰে, ৮ কিলোমিটাৰনো কিমান দূৰত্ব। আৰু ভগৱান কৃষ্ণকো সময় অকণমান উলিয়াই সেই নন্দ যশোদা বা ব্ৰজৰ গোপীসকলক দেখা এটা কৰি থৈ দিব, কিন্তু নাই যোৱা। কিয় নাই যোৱা? কাৰণ যেতিয়া আঁতৰত থকা যায়, সহজে পোৱা নাযায়, তেতিয়া সেই বিৰহত সমৰ্পণটো আৰু অধিক পৰিপুষ্ট হৈ যায়। ভক্তৰ ভাৱৰ আগত ভগৱন্তও বিক্ৰয় গুচি গৈছিল। সেইবাবে যিজন ভগৱন্ত কৃষ্ণক পুতনা, অঘাসুৰ, বকাসুৰ, কালিৰ পৰা আৰম্ভ কৰি কংসলৈকে কন্দুৱাব নোৱাৰিলে, এই সামান্য মাখনকণ দেখাৰ লগে লগে সেইজন কৃষ্ণই আজি কান্দি কান্দি নিজৰ কক্ষলৈ সোমাই গ'ল। ইয়াত যুক্তিযুক্ততাৰ স্থান নাই, ইয়াত ভাৱৰ স্থান আছে। আমি ভাৱবিলাক আজিকালি সংসাৰত লগাই থৈ দিওঁ, সেইকাৰণে কেতিয়াবা আমাৰ হৃদয়বিলাক ভাগি ছিগি চুৰমাৰ হয়। সংসাৰত ভাৱ নহয়, সংসাৰত বুদ্ধিটো লগাব লাগে, হয়নে? ভাৱটো ক'ত লগাব লাগে? ঈশ্বৰত। আমি ঈশ্বৰৰ ক্ষেত্ৰত আজিকালি বেছিকৈ যুক্তিটো লগাওঁ। এই ভাগৱত শুনি থাকিলে কি লাভ হ'ব, ভাগৱত শুনিলে খাবলৈ পাম নেকি, নহয় জানো? কেতিয়াবা মনলৈ আহিবও পাৰে, ভাগৱত শুনিলে এনেও কোনো খাবলৈ নাপায়, ভাগৱত পঢ়িলেও কোনো খাবলৈ নাপায়, কোনোবাই খাবলৈ পায় নেকি? নাপায়। তেতিয়া কিয় শুনিব লাগে, কিয় পঢ়িব লাগে? কাৰণ কিবা এটা খাওঁতে, ক'ৰবালৈ যাওঁতে, কিবা এটা কাম কৰোঁতে মনত যিটো স্থিৰতাৰ প্ৰয়োজন, মনত যিটো শান্তিৰ প্ৰয়োজন, মনত যিটো পৰিতুষ্টিৰ প্ৰয়োজন, সেইটো ভাগৱতে দিব পাৰে, হয়নে?
কাৰণ ভক্তসকলে জীৱনত ইমানবিলাক কষ্ট অনুভৱ কৰি গ'লে আমি কি কষ্ট পাইছোঁ। ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ মহাৰাজ সম্বৰী, ৰজা হৰিচন্দ্ৰটো সৰ্বশান্ত হ'বলগীয়া হৈছিল। ইমান বেয়া পৰিৱেশতো তেওঁলোকে যে জীৱনটোক লৈ কাহিনী বিলাপ নকৰিলে, হাই বোলে কণা ভগৱানে মুখে পালে গৈলে, কোনটো জনমনো কি পাপ কৰিছিল এষাৰোতো নাই কোৱা। তেওঁলোকে মটিভেশ্যন ক'ৰ পৰা পাইছিল? আজিকালি মটিভেশ্যন কথাবিলাক ড্ৰাগছৰ নিচিনা, অকণমান সময় থাকে আৰু তাৰপিছত একেধাৰলৈ গুচি যায়। সেইকাৰণে মটিভেশ্যনটো একেবাৰে স্থায়ী উৎসটোৰ পৰা ল'ব লাগে, ভগৱন্তৰ পৰা। আৰু যাই হওক, তাৰপিছতে তেনেকুৱাতে কি হৈছিল, উদ্ধৱ উপস্থিত হ'ল। উদ্ধৱ উপস্থিত হোৱাৰ পিছত বোলে কি হ'ল, দ্বাৰকাধিপতি কৃষ্ণৰ চকুৰ পৰা অশ্ৰু নিগৰিছে, কাৰণ কি? তেতিয়া বলদেৱে আৰু আই দুয়োগৰাকীয়ে দুখিত মনেৰে ক'লে যে উদ্ধৱ কি কম, যে আজি সেই ভোজনত মাখনকণ দিওঁতে সেই মাখনৰ পৰা ভগৱানৰ মনত সেই ব্ৰজৰ স্মৃতিটো আকৌ জাগ্ৰত হৈ পৰিল। তাৰ ফলত তেওঁ মনৰ দুখত ভোজন পাতৰ পৰা উঠি গুচি গৈছে। তেতিয়া উদ্ধৱে কৈছে বোলে এইটো কি কথা, যিজন কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ মাজত অৰ্জুনক মোহগ্ৰস্ত, অৰ্জুনক মোহ নষ্ট কৰিলে, আজি সেইজন জগতৰ ঈশ্বৰ মাখনকণলৈ দেখি মোহগ্ৰস্ত হৈছে। এইটো কি কথা? এই কথাটোকে দেখি উদ্ধৱ মনতে ভাবি পেলাই কৃষ্ণৰ কক্ষত প্ৰৱেশ কৰিলে। যে তেতিয়া উদ্ধৱ সোমাই যোৱাৰ লগে লগে উদ্ধৱক মাতি নিলে, বহিবলৈ দিলে। তেতিয়া উদ্ধৱে ভগৱন্তক বুজনি দিছে যে প্ৰভু তুমিতো জগতৰ ঈশ্বৰ, যিজন কৃষ্ণ কংসৰ ৰাজ্যৰ আগত ব্ৰজৰ মথুৰাৰ সেই সমগ্ৰ সম্পত্তিৰ আগত দ্বাৰকাৰ গোটেই ঐশ্বৰ্যৰ সন্মুখত মহাভাৰতৰ যুদ্ধৰ মাজত বিচলিত নহয়, আজি সেই দ্বাৰকাধিপতি কৃষ্ণ খোৱা বস্তু এটা দেখি বিচলিত হৈছে যে প্ৰভু তুমিও আনক শিক্ষা দি দি মোহগ্ৰস্ত হৈ গৈছা নে? উদ্ধৱে এইটো কি? এইটো জ্ঞানৰ অভিমান। জ্ঞানত সমস্যা সেইখিনিতে আছে। কেতিয়াবা জ্ঞানী হওঁতে হওঁতে ভাৱবিলাক উপেক্ষা হৈ যায়। কৰ্ম মাৰ্গ বুলি বেলেগ মাৰ্গ নাই। জ্ঞান মাৰ্গতো কৰ্ম আছে, ভক্তি মাৰ্গতো কৰ্ম আছে, খালি পাৰ্থক্য এটা আছে। জ্ঞান মাৰ্গত কি হয়, জ্ঞান মাৰ্গক প্ৰাধান্যতা দি, জ্ঞানক প্ৰাধান্যতা দি ভক্তিক উপেক্ষা কৰি কৰ্ম কৰা যায়। সেইবাবে সি অহংকাৰ বৃদ্ধি কৰে, মই কৰিছো, মোৰ কৰিছো, হয় জানো? কাম ক্ৰোধ লোভ মোহেও ইমান সমস্যা সৃষ্টি নকৰে যিমান অহংকাৰ সৃষ্টি কৰে। ভগৱান কৃষ্ণক বান্ধিবলৈ যাওঁতে মাতৃ যশোদাৰ মনত কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য ঈৰ্ষা অসূয়া একোৱেই নাছিল। থকা সম্ভৱ জানো জগতৰ ঈশ্বৰৰ মাতৃৰ মনত? কিন্তু কি আছিল? দুৱাঙলে যে নোৱাৰিলেগৈ, মই মোৰ ভাত, মোৰ পুত্ৰ মই বান্ধিছো, ইমান সূক্ষ্মভাৱে দেখুৱাইছে। আৰু আপোনাৰ মোৰ দিনটো মই মোৰ শব্দ দুটা ব্যৱহাৰ নকৰাকে নহয়, পাৰেই নহয়। সকলো ক্ষেত্ৰতে মই, সকলো ক্ষেত্ৰতে মোৰ। এতিয়া কাম ক্ৰোধ লোভ মোহ এইবিলাক অকণমান চেষ্টা কৰিলে সংযম কৰিব পৰা যায়, কিন্তু মই মোৰ শব্দ দুটা, এই দুটা ভাৱকটো নোৱাৰি। সেইবাবে কি কৰিলে, গোটেই দিনটো মই মোৰ শব্দ দুটা আমি সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰি থাকো। অকণমান জীৱনত আছুতীয়াকৈ সময় লাগে, যিকণ সময়ত মই মোৰ শব্দ দুটা ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰো। যে মই কোন হয়? তোমাৰ চাকৰৰো চাকৰ, ইয়াত কোনো মালিক নাই। চাকৰ শব্দটো আমাৰ নামৰ আগত যদি আমি প্ৰয়োগ কৰিব পাৰিলোহেঁতেন আমাৰ অহংকাৰ বহুত নাইকিয়া হলেহেঁতেন, কিন্তু নকৰো। আৰু এইটো ব্যৱহাৰিক ৰূপত মই কোৱাগৈ নাই, নহয় নে? চাকৰ বুলি ক'লে আমি কাৰোবাৰ ঘৰত কাম কৰা মানুহ বুলি ভাবো, কিন্তু আল্টিমেটলি চাবলৈ গ'লে চব লোকৰ ঘৰত কাম কৰা মানুহে। নিজৰ ঘৰ বুলি ক'লেতো একো নাই। মনত সান্তনা দিবলৈ নিজ নিজ বুলি আৰু কুটাই লৈছো, নহয় জানো? সেইটোও মায়া। বিয়া বাৰু পাতি ল'ৰা ছোৱালী জন্ম দিয়াটোৱেই মায়া নহয় নহয়। আমাৰ সাধাৰণ মানুহে সেইটোকে ভাবি থাকে, সংসাৰী হোৱা মানে বোলে মায়াত থকা, হয়নে? মায়া মোক যিকোনো বস্তুৰ পৰা উপজিব পাৰে। মহাৰাজ ভৰতেচোন গোটেই ৰাজ্য ভাৰ এৰি থৈ যোৱাৰ পিছতো হৰিণ পলিটোত মোহগ্ৰস্ত হৈ পৰিছিল। জৰুৰী নহয় যে মোহ আসক্তি স্পেচিফিক বস্তু এটাৰ পৰা আহিব, সকলোৰ পৰা আহিব পাৰে। সৰু পৰা সৰু বস্তুটোৰ পৰা সতৰ্কতাটো লাগে। জ্ঞানে কিন্তু সেই সতৰ্কতাটো নিদিব পাৰে। মই ভাগৱত পঢ়িছো, মই বুজিছো, ইমানখিনি মানে মোৰ কথা শুনি আছে, মই বুজিব পৰা হৈছো নহয়। এইটো কি? অভিমান। সেইবাবে জ্ঞানত গতি নাই বুলি কৈছে। আৰু ভক্তিটো কৰ্ম কৰা যায়, কাৰণ এই অনুষ্ঠানভাগটো ভক্তিপৰক কৰ্ম।